আজি আমাক ফুটবল আৰু ক্ৰিকেট, বেডমিণ্টন, তাৰপিছত কেৰম বোৰ্ড দিলে মামাই। কালি মামাক লগ পাইছিলা নি? লগ পাইছিলো। কি কৰিছিলা কালি? মামাই আমাৰ লগত কালি খেলিলে। তাৰপিছত মামাই কৈছে তোমালোকৰ ষ্টেক নাই নি? আমি কৈছো নাই। হ'ব মামাই কৈছে আমি বাৰু দি দিম এনেকুৱা কৈছে। আমাৰ নামত এখন কেৰম বৰ্ড দিব, তাৰপিছত এখন ষ্টেক দিব কৈছিলে। আজি দিলে? দিলে। ভাল লাগিছে না? ভাল লাগিছে। মামা এজন বহুত ভাল মানুহ। আৰু মামাক কিবা কবা নেকি? মামা এজন বহুত ভাল মানুহ। মামাই দুখীয়া মানুহক সহায় কৰে আৰু দুখীয়া মানুহক ঘৰো বনাই দিয়ে। যোৱাকালি অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় শেহতীয়া বান পৰিস্থিতি নিৰীক্ষণ কৰিবৰ কাৰণে সৰুপথাৰলৈ আহিছে আৰু সৰুপথাৰলৈ আহি নিমলো চাপৰি LP স্কুলত ইয়াতে বান শিবিৰত উপস্থিত হৈ শিশুসকলৰ লগত কথা পাতিছে। তেখেতে কিছু সময় কেৰমো খেলিছিল। কেৰম খেলি থকা অৱস্থাত তেখেতে দেখিছিল যে কেৰমৰ ষ্ট্ৰাইকাৰটো নাছিল আৰু ল'ৰা ছোৱালীখিনি খেলাৰ প্ৰতি বিশেষ আগ্ৰহ আছে। সেইকাৰণে আজি তেখেতে এই বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে দুখন কেৰম বৰ্ড, দুটা ক্ৰিকেট ছেট, দুটা ফুটবল ছেট, বেডমিণ্টনৰ সামগ্ৰী, বিভিন্ন ক্ৰীড়াৰ সামগ্ৰী ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ইয়ালৈ পঠাই দিলে। আজি জিলাৰ আয়ুক্ত পুলক মহন্ত ডাঙৰীয়া আৰু মই, আমাৰ ইয়াতে মহকুমা প্ৰশাসন, আমি সকলোৱে আহি ছাত্ৰ ছাত্ৰীসকলক দিলোঁ। ছাত্ৰ ছাত্ৰীসকল খুব আনন্দিত হৈছে আৰু আমিও ছাত্ৰ ছাত্ৰীসকলৰ হৈ সৰুপথাৰবাসীৰ হৈ আমাৰ কণ শিশুসকলৰ প্ৰতি দেখুওৱা এই অতিৰিক্ত মৰমৰ বাবে মুখ্যমন্ত্ৰী মহোদয়ক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী মহোদয় কালি এই কেম্পটোলৈ আহিছিল সৰুপথাৰ। তেওঁ আমাৰ ল'ৰা ছোৱালীকেইজনৰ লগত কেৰম খেলিলে। তেওঁ লগে লগে অনুভৱ কৰিলে ল'ৰা ছোৱালীসকলক খুব ধুনীয়াকৈ কথা পাতিলে আৰু তেওঁ কিছু খেলা বস্তু দিয়াৰ তেওঁ প্ৰয়াস কৰিলে। যোৱাকালি আমাৰ হুকুম দিয়া হ'ল যে আমি আজি সেইকাৰণে ৰাতিপুৱা মাননীয় বিধায়ক মহোদয়ৰ লগত আহি আমাৰ ল'ৰা ছোৱালীক কেৰম দুখন, ক্ৰিকেট বেট দুখন, বল 10টা, দুটা ফুটবল আৰু আমি বেডমিণ্টন এটা ছেট আমি তেওঁলোকক দিছোঁ। কথাটো হ'ল যে পঢ়িবও লাগিব, খেলা ধূলাও কৰিব লাগিব। তেখেতে মৰম হিচাপে এটা দান পঠিয়ালে, এটা মৰমৰ এটা গিফ্ট এটা পঠালে। আজি ৰাতিপুৱা আমি আহি দিব পাই ল'ৰা ছোৱালীক দিবলৈ পাই নিজকো বৰ বাধিত অনুভৱ কৰিছোঁ। বৰ ভাল লাগিছে ল'ৰা ছোৱালীৰ সঠিক মুখ দেখি পেলাই। আৰু এই চেগতে আমাৰ ল'ৰা ছোৱালীখিনিয়ে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জ্ঞাপন কৰিছে। ময়ো মোৰ ফালৰ পৰা, আমাৰ সকলো ৰাইজৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক। ধন্যবাদ। এইবাৰ খুব কথাটো এনেকুৱা, আমাৰ এইখিনি আমি ডিউটি বন আমি কৰিব লাগিব। চৰকাৰৰ নিৰ্দেশ ক্লিয়াৰ আছিলে আমাৰ পৰা, ক্ৰিষ্টেল এণ্ড ক্লিয়াৰ, যে যিসকল বানপানী পীড়িত মানুহ আমি তেখেতসকলক 100% সহায় কৰিব লাগিব। মই ব্যক্তিগতভাৱে সুখী, আমাৰ দলটোৱে খুব ভাল কাম কৰিছে, কষ্ট কৰিছে। মই আপোনালোককো ধন্যবাদ কৰিছোঁ। আপোনালোকক যথেষ্ট আমাক সহায় কৰিছে। কিছু আমি আপোনালোকৰ পৰা নিউজো পাইছোঁ য'ত আমি যাব পৰা নাই, লগে লগে আমি গৈছোঁ। আটাইতকৈ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ গোলাঘাটবাসী, যি ফ্লাড এফেক্টেড ৰাইজ, তেখেতসকলে ভালদৰে আমাক সহযোগ কৰিছে আৰু বহু দল সংগঠনে আমাক সহযোগ কৰিছে। সকলোৱে মিলি আমি টীম গোলাঘাট হিচাপে এবাৰ আমি কাম কৰিছোঁ। সেইকাৰণে আমি সফলতা বুলি মই নকওঁ, এই যিসকল মেৰুণ পিপলক যদি অকণমানো সহায় কৰিব পাৰিছোঁ, তাৰ কাৰণে অকণমান নিজকে বৰ ভাল যেন লাগিছে। সকলোকে মোৰ ফালৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।